মিচিং সমাজতে নহয় অসমত এতিয়াও কুসংস্কাৰ অন্ধবিশ্বাস বাল্য বিবাহৰ যি কাৰ্যসূচী আমি প্ৰথমবাৰ কাৰণে হাতত লোৱা হৈছে সেই কাৰ্যসূচীত আমি সকলোৱে সহযোগ কৰিছোঁ। লগতে আমি ৰাজেশ বৰদলৈ ছাৰৰ নেতৃত্বত যি কাৰ্যসূচী আমি হাতত লৈছোঁ এটা প্ৰশংসনীয় ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনিক কিবা এটা দেখাব লাগে আপুনি। এই আপোনাৰ তাঁতৰ কামবোৰ আপুনি ইমান ধুনীয়াকৈ কৰে, কাপোৰ কানিবোৰ এইখিনিকে অকণমান চাবলৈ লৈ আহিছোঁ ল'ৰা ছোৱালীখিনিক। ৰ'বা বাইদেউ, এই আমাৰ মানে ল'ৰা ছোৱালীখিনিক অকণমান আপুনি আপোনালোকৰ মিচিং সম্প্ৰদায়ে খুব সুন্দৰভাৱে গামোচা, চাদৰ, মেখেলা বনায়। আমাৰ এই ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনিক অকণমান আপুনি এই বস্তুবোৰৰ বিষয়ে মানে কেনেকৈ বোৱা হয়, ফুল কেনেকৈ বাচে, ইমান দীঘলীয়াকৈ নহয় আৰু কম কথাত কম সময়ত অকণমান দেখাই বুলি আশা কৰিলোঁ। প্ৰথমতে তোমালোকে কোৱাচোন, আজি ইয়ালৈ কিয় আহিছা? আমাৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আজি আহিছোঁ, আমি কি কাৰণে আহিছোঁ কোৱাচোন অকণমান। ক'ৰ পৰা আহিছা, কি আহিছোঁ কৈ দিয়া অকণ। আমি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আজি আমি হস্ততাঁত বস্ত্ৰশিল্পৰ ব্যৱহাৰিক জ্ঞান আহৰণ কৰিবলৈ আহিছোঁ। ঠিক আছে কওক, আপুনি দেখুৱাই দিয়ক। আৰু এতিয়া আমি তাঁতশাল কেনেকৈ বওঁ, চাই লোৱা। কেনেকৈ বাচোঁ, হয় সেইটো দেখুৱাই দিম। ওচৰলৈ আহা। এই পদূলিৰ ওপৰত আছে ন, ওপৰতে থাকিবলগীয়া হয়। এই ৰাস্তাটো যেতিয়া দুডালকৈ থাকে, এই দুডালটো যদি আমি বান্ধি দিম ন, এই বান্ধি দিম তাৰপাছত এডালে গোটেই চাই ইয়ালৈ পাৰি আমি বান্ধি তাৰপাছত আমি ফুলটো বাচোঁ ন, ইয়াত দুটাকৈ ফুলটো বাচি ইয়াত আমি বান্ধি দিওঁ ন। এইবিলাক দিলে নাই, তাৰপাছত আকৌ আকৌ মূৰৰ কৰি আমাৰ বিচনী হৈ যায়। বিচনী আমি তলৰ পৰা চাচোন বিচনী মই গৈছোঁ ইয়াত ফুলটো বিচনী হয়। নিজে বনাইছোঁ এইটো হেডাডালাতে বান্ধি থৈছোঁ, সেইটো মই নিজে বনাইছোঁ। তাৰপিছত আৰু অকণমান সেইখিনি কৈ দিয়কচোন, এই মানে কি কয় এইখনৰ কি কয়? এইটো আমি দ্ৰৌপদী কওঁ, হয় নাই? এইটো চবেই জানে। পাইছে ছোৱালীখিনি? আৰু এটা এইফালে এনেকৈ কি কয়? এইটো নাম বুলি কয় আৰু আকুতি বুলি কওঁ। যেতিয়া আমি ফুলটো এনেকৈ উঠাই মেলি যে উঠি আহে, এই ফুলটো আমি এনেকৈ ইয়াত ভৰাই দিওঁ, তাৰপাছত এইটো ফুলটো আহি যায়। এনেকুৱা কথা। এইখিনি আপুনি ঘৰৰ কাৰণে বনাইছে নে বিকিবৰ কাৰণে? বিকিবৰ কাৰণেও নিজেও ভৰাই বা নিজৰে এখন এযোৰ থৈ দিওঁ। আপুনি ব্যৱসায় ভিত্তিকো কৰিছে। এইখন চাদৰ মেখেলাখন? এইটো মেখেলা হয়। এখন মেখেলা কিমান দিন লাগে? এখন মেখেলাটো দিন কম বুলি ক'লে আধা হৈ যায়, এখন ওলাই যায়। কিমান দাম পায় এখন? এখনত আমি যিকি নহওক আৰু এতিয়া সাদৰগড় ট্ৰাইবেল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ তাঁতশালে কেনেকৈ বয়, কেনেকৈ ফুল বাচি চাবলৈ আহিছে। এতিয়া মই বহুত ধন্যবাদ। সিহঁতেও আগলৈকে আমাৰ ইতিমধ্যে দশমমান শ্ৰেণীৰ ছাত্ৰ মানস পেগুৱে সুন্দৰভাৱে আমাৰ এই কাৰ্যসূচীৰ কথা ক'লে। মই ভাবোঁ আৰু এগৰাকী ছাত্ৰই ক'লে যে ছাত্ৰী এগৰাকীয়ে কওক। আমাৰ মাম্পী পেগু আছে, মাম্পী পেগুকো মই আগধৰিবলৈ অনুৰোধ জনাইছোঁ যাতে আমি এই কাৰ্যসূচী কেনেধৰণে কৰিছোঁ
তাৰ বিষয়ে অকণমান মাম্পিয়াক ধৰি দিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাম্পী পেগু। মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আমি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ ওচৰৰ গাঁওসমূহ যেনে বাঁহফলা, কলবাৰী, ললিতি, ভেকেলি চাপৰি আৰু কাৰেং চাপৰি, চাৰিঘৰীয়া আদি অঞ্চলবোৰত বাস কৰা মিচিং সম্প্ৰদায়ৰ লোকসকলৰ মাজত দেখা পোৱা অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা কৰাৰ এক প্ৰচেষ্টা হাতত লৈছোঁ। এই সমস্যাসমূহৰ ফলত আৰু সমাজখন যথেষ্ট পিছ পৰি আছে। আমি আমাৰ সমাজৰ পৰা সেই সমস্যাসমূহ দূৰ কৰিব বিচাৰিছোঁ। আমি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিচাপে আমাৰ বিদ্যালয়ৰ ওচৰে পাঁজৰে থকা এই সমস্যাসমূহ দূৰ কৰিব বিচাৰিছোঁ। এই অনুষ্ঠান আমাৰ চাইলেণ্ট কিন্তু শ্লোগান ইজ ৰিটেন ইন দ্য বেনাৰ লিখি থোৱা আছে। ত' আমাৰ চব কি সুন্দৰ এটা পৰিৱেশ। আৰু মই এই সুযোগতে আমাৰ যোৰহাটবাসীকো ক'ম, যদি কেতিয়াবা চাবলৈ মন যায়, প্ৰকৃতিক চাবলৈ মন যায়, প্ৰকৃতিক যদি উপভোগ কৰিবলৈ মন যায়, আহক আমি ভেকেলি চাপৰিলৈ আহক। ভেকেলি চাপৰিৰ যি সৌন্দৰ্য অতুলনীয়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ভেকেলি চাপৰি। এই ভেকেলি চাপৰিৰ গাঁৱৰ মাজেৰে আমি শোভাযাত্ৰা আগবাঢ়িছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী দলে। মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আজি মায়ে ইংৰাজীত পঢ়িবলৈ ওলাইছোঁ। The wheat and the leaves, coming little leaves, said the wind one day, coming over the mat, drown, ride me and play, put on the your dress of red and gold, summary in gun, and the dice grew cold. বিভাজনৰ হাৰো ব্যৱহাৰ। পৃথিৱী বহুত প্ৰকাৰে সম্পাদন পোৱা যায়। যিদৰে পৃথিৱীৰ বিভিন্ন ধৰণৰ অসংখ্য সম্পাদন পোৱা যায়, ঠিক সেইদৰে ইয়াত বিভাজনো বিভিন্ন ধৰণৰ কৰিব পাৰি। সৃষ্টি প্ৰতিক্ৰিয়া অনুসৰি সম্পাদনসমূহৰ বহুলভাৱে প্ৰকৃতি, মানৱ সৃষ্টি আৰু মানৱ সম্পাদনৰ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পাদনসমূহৰ জৈৱিক আৰু অজৈৱিক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মিনা পাটিল। মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আজি মোৰ মায়ে অসমীয়া পঢ়িব। আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা বা তাতোতকৈ ডাঙৰ বিশ্ববিদ্যালয় পুৰণি ভাৰতবৰ্ষত আছিল। নালন্দাত দৈৰ্ঘ্যসীমা উৎপত্তিৰ দৈনকত আদিৰ ভাৰতবৰ্ষৰ প্ৰাচীন নামজ্বলা বিশ্ববিদ্যালয় পৃথিৱীৰ নানা দেশৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰইহে অধ্যয়ন কৰিছিল।